আমাৰ ৰাইজৰ দলৰে দুজন মানুহ, এজন মানস কোঁৱৰ আৰু এজন কি নাম আমাৰ শিৱসাগৰ সমষ্টিৰে কি নাম আছিলে ছবিৰ আহমেদ। এই দুজনৰ কিবা এটা কল ভাইৰেল হৈছে আৰু দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মানস কোঁৱৰ আৰু ছাবিৰ আহমেদ এই দুইজনৰ ওপৰতে এটা তদন্ত হ'ব আৰু তদন্ত নোহোৱালৈকে তেওঁলোক দুইজনকে আমাৰ দলৰ সকলো পদৰ পৰা ইনক্লুডিং মেম্বাৰশ্বিপৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব। তাৰ ওপৰত এনকুৱাৰী হ'ব আৰু ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ফাইনেল সিদ্ধান্ত হ'ব। মই নিজে জানো যে মানস কোঁৱৰে তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত থকা অৱস্থাতেই কয়লাৰ বেপাৰ কৰিছিলে আৰু সেইটো কাৰণে সেই সময়খিনিতেই তেওঁক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰাই দিছে।